কৃষ্ণ জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন তেলাহী ভকত গাঁৱৰ সমূহ ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে এই পবিত্ৰ স্থানত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি আমাক সুদূৰ লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি আনি আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰাৰ লগতে ভাগৱতৰ ওপৰত দুআষাৰ আলোচনা কৰাৰ যি সুযোগ দিলে তাৰ বাবে মই সমূহ উদ্যোক্তাৰ প্ৰমুখ্যে এই অনুষ্ঠানৰ লগত সহযোগিতা থকা সকলো বাপ বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী সুধীবৃন্দলৈ জয় জয়তে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আপোনালোকে চিঠিত যদিও ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ বুলি লিখিছে, আমাৰ বেদৰ মতে ভাগৱতৰ মতে ভগৱানৰ শ্ৰীমুখৰ মতে আপোনালোকে এই তিনিদিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। উদ্ধৱক যাবৰ সময়ত কৈছিল, মোট চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নামী যজ্ঞ সখী কৈলো এইটো মৰ্ম। মোট চিত অৰ্পণ কৰি যিবোৰ কৰ্ম কৰিবা সেইবোৰ যজ্ঞলৈ উত্তৰণ হ'ব। আৰু এই যজ্ঞ অনুষ্ঠানলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলৰ সেৱা শুশ্ৰূষা আচমনি কৰিবৰ কাৰণে এই ৩-৪ দিন ধৰি যিসকল বাপ বৈষ্ণৱ যুৱক যুৱতী আই মাতৃয়ে অশেষ চেষ্টা কৰি আছে, তেওঁলোকৰ জীৱন ধন্য হৈছে। কাৰণ ভগৱন্তই আমাক এই শৰীৰটো কিয় দিছে? বেদত কৈছে, পৰোপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে এই শৰীৰটো দিছে। গতিকে এই ৩-৪ দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আপোনালোকে যাতে কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে এই অনুষ্ঠানটোৰ সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যদি এটা খোজ আগবঢ়াব পাৰে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। গতিকে প্ৰত্যেক সেৱক সেৱিকাসকলে বা এই অনুষ্ঠানৰ লগত জড়িত বাপ সংস্থাই মনতে ভাবিব, মই যাতে অকণমান ভগৱন্ত স্বৰূপ ভকতৰ সেৱা আগবঢ়াব পাৰোঁ, তেতিয়া আমাৰ কি হ'ব? পুণ্য হ'ব। এইটো অক্ষয় পুণ্য বুলি কৈছে। যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাকো নিবাকৈ একো জনে নপাৰয়। এই ৩-৪ দিনীয়া কাৰ্যসূচীত আপুনি যিকণ ত্যাগ কৰিব সেইটো হ'ব অক্ষয় পুণ্য, এইটো কোনো নিব নোৱাৰে। এতিয়া আপোনালোকে এই 3দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে। কিয় অনুষ্ঠিত কৰিব লাগে? আমি ভাগৱত কিয় পঢ়িব লাগে, কিয় শুনিব লাগে? ভাগৱততে উল্লেখ আছে, আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে, ভাগৱত পঢ়িলে বন্ধা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে, আৰু দুষ্ট মানুহ শান্ত হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে মহাপুৰুষে আমাক আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি, বিশেষণ লগাইছে, মহাযত্ন কৰি ভাগৱত শুনিবলৈ আহিব লাগে। বোলে লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত যদি আমি ভাগৱত শুনিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ
যিবিলাক দুখ দুৰ্গতিয়ে আমাক বিব্ৰত কৰি তুলিছে সেই সকলোবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম এয়া হৈছে ভাগৱত শুনাৰ এটা ডাঙৰ লাভ আপোনালোকতকৈও বহুত ধনী গাঁও ধনী সমাজ শিক্ষা বিদ্যাত আগবঢ়া গাঁও থাকিব পাৰে কিন্তু এনেকুৱা জগতৰ উপকাৰ হোৱা কৰ্ম দহৰ উপকাৰ হোৱা কৰ্ম সবেই কৰিব নোৱাৰিবও পাৰে এই কথা ভাগৱতে কৈছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি ৰকজীৱে তেবে পাৱে লাগ তাত যেবে মূৰ দায়া ভৈল জাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভকতি ভকত গাঁও তেলাহী ভকত গাঁৱে যে এই আঁচনি লৈছে আপোনালোকে উপলব্ধি কৰিব যে আপোনালোকৰ গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে আপোনালোকে কেইদিনীয়া এইবাৰ কিমান বাৰ্ষিক পাতিছে ইয়াত চিঠিখনত উল্লেখ নাই মই আপোনালোকৰ উদ্যোক্তাসকললৈ আহ্বান জনাওঁ যে আপোনালোকে অনাগত দিনত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলে কিমান বাৰ্ষিক হৈছে এয়া প্ৰথম নে দ্বিতীয় বাৰ্ষিক নে তৃতীয় বাৰ্ষিক এই কথাটো ইয়াত উল্লেখ কৰিব এই কাৰণে আমাৰ জৰ্জ বাৰ্নাৰ্ডছই কৈছে show me a book I shall at once tell you about the history of the nation there is a man behind a book there is a book behind a man তোমালোকে মোৰ হাতত এখন কিতাপ তুলি দিয়া মই তোমালোকৰ জাতি সত্তাটোৰ কথা কৈ দিব পাৰিম কাৰণ এজন ব্যক্তিৰ সত্তা এখন কিতাপত আৰু এখন কিতাপত এটা জাতি বা এজন ব্যক্তিৰ সত্তা অন্তৰ্নিহিত হৈ থাকে আপোনাৰ যিসকল উদ্যোক্তাৰ প্ৰচেষ্টাত এই অনুষ্ঠান অনুষ্ঠিত হৈছে ইয়াত যদি উল্লেখ থাকে তেতিয়া আগৰ অনুযোগসকলে এই চিঠিখনৰ পৰাই মানে সিদ্ধান্ত ল'ব যে আমাৰ অগ্ৰজসকলে কিমান বছৰ ধৰি এই অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰি আহিছে আপোনালোকক মোৰ আহ্বান মই মূল বিষয়লৈ যোৱাৰ আগতে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই অনুষ্ঠানটো জীয়াই থকালৈকে এই সত্ৰ বা নামঘৰ থকালৈকে যদি এই অনুষ্ঠান অনুষ্ঠিত কৰি থাকিব পাৰে তেতিয়াহ'লে এইখন গাঁৱলৈ এইখন সমাজলৈ ইয়াত বসবাস কৰি থকা পৰিয়ালবৰ্গলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ এই অঞ্চললৈ পুত্ৰৰূপে আহিব নোৱাৰিব শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটি থকা ককাই ভাইৰ মাজত মিলা প্ৰীতি নোহোৱা সীমাঘৰীয়াৰ লগত মনোমালিন্য ঘটি থকা সমাজৰ লগত মনোমালিন্য ঘটি থকা জীৱ এই অঞ্চললৈ আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাটো যেনেকৈ বিজ্ঞানসন্মত সত্য য'ত ভাগৱত ভক্তি ধৰ্ম বেদ বেদান্তৰ সাৰ এই ভাগৱত ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব তালৈকে তেনেকৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য আমাৰ ভাৰতবৰ্ষত প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল যিজনক ভগৱন্তই শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল যাৰ নাম আছিল পৰীক্ষিত শ্ৰেষ্ঠ বৈষ্ণৱ হৈও অভিশপ্ত হৈ গ'ল কিয় যে তেওঁক যিটো বৈশিষ্ট্য দি পঠাইছিলে তেওঁক যি প্ৰতিভা দি পঠিয়াইছিলে তাৰ প্ৰয়োগ কৰিব নজনাৰ কাৰণে আপোনালোকৰ এই তেলাহী ভকত গাঁৱৰ কাৰোবাক ভগৱন্তই আটাইতকৈ বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক হয়তো আটাইতকৈ ধনৱন্ত কাৰোবাক আটাইতকৈ সম্পদশালী কাৰোবাক আটাইতকৈ বুদ্ধিয়ক কাৰোবাক আটাইতকৈ জ্ঞানী কৰি পঠাইছে আপোনালোকৰ তেলাহী ভকত গাঁৱৰ ৰাইজেহে জানিব গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী কোন আটাইতকৈ বিদ্যাৱন্ত কোন আটাইতকৈ সম্পদশালী কোন আটাইতকৈ বুদ্ধিমন্ত বা জ্ঞানী কোন
কিন্তু ভগৱন্তই কৈছে তোমাক যে তেলাহী ভকত গাঁৱৰ ভিতৰত মই যে আনতকৈ অলপ বেছি প্ৰতিভা দি পঠিয়াইছোঁ, ইয়াৰ কাৰণটো হৈছে তুমি এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড় জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমে বাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যু এতৈছ যু অৱশিষ্যতে সুস্বয়হম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যু পৰ্যন্ত তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ উপকাৰৰ কামত যদি ভগৱানে দিয়া প্ৰতিভাটো লগাব পাৰে, তেতিয়া য দদাতি স প্ৰাপ্নতি, আপুনি আৰু ওপৰলৈ গৈ থাকিব। এতিয়া পৰীক্ষিতক বৈষ্ণৱ কৰি পঠিয়াইছিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি আছিলে? সাধুৰ সেৱা, নাম ধৰ পৰিৱেশ সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। যাৰ ভকত বৈষ্ণৱ সাধু মহন্ত জ্ঞানীজনৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, সেই গুণবিশিষ্ট ব্যক্তিজনক শাস্ত্ৰই বৈষ্ণৱ বুলি কৈছে। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য, কোনো ব্যক্তিগত ঘৰত, সামূহিক অনুষ্ঠানত, নামঘৰত পাঠ প্ৰসংগ হওক, নাম প্ৰসংগ হওক, ভাগৱত ব্যাখ্যা হওক, ধৰ্মালোচনী সভা হওক, সমবেতভাৱে একত্ৰিতভাৱে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে একেলগে সমাজত বহাৰ পিছত গ্ৰাম্য কথা নাপাতে, ধন টকা পইচা কথা নাপাতে, ইন্দ্ৰিয়ৰ সুখ ভোগৰ কথা নাপাতে, বিষয়ৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আসক্তি। ভকত বৈষ্ণৱে বিষয়ৰ প্ৰতি আসক্তি নহয়। কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। সদায় কৃষ্ণ কথা কেনেকৈ শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰোঁ, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। এনেকুৱা জগতৰ মংগল সাধন কৰিব পৰা, মন আনন্দত ৰাখিব পৰা শক্তি ভকতৰ সংগ বিনে পৃথিৱীত ক'তো আৰু নাই। সেইকাৰণে বৈষ্ণৱ সমস্তই কি কৰে? পিঠা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। তৃতীয় বৈশিষ্ট্যটো কি? নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। যাৰ যিটো জীৱ 100% 100% বৈষ্ণৱ গুণসম্পন্ন হৈ আহিছে, তেওঁ সামিষ খাব নোৱাৰে। আপোনালোকৰ তেলাহী ভকত গাঁৱৰ কাৰোবাৰ গৃহস্থী ঘৰলৈ যদি জন্মগতভাৱে ইনবৰ্ণ কোনো জীৱ, যদি জন্মৰ পৰাই মাছ মাংস ডিম নোখোৱা জীৱ আহিছে, সেইটো পূৰ্ণ সংস্কাৰী জীৱ আহিছে। সি নিজেতো উদ্ধাৰ হ'বই, সেই জীৱকেইটাকো উদ্ধাৰ কৰিবৰ কাৰণে আহিছে। মনত ৰাখিব কথাটো। গতিকে
বৈষ্ণৱ গুণ সম্পন্ন ব্যক্তিয়ে খামিষ নাখায় কিয় খামিষ খালেই প্ৰাণী হিংসা কৰিব লাগিব আপুনি কাক হিংসা কৰিব ভগৱানে কৈছে যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই কুকুৰৰ চিগাৰ লৈ গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মাৰ কুকুৰ মেকুৰী গাহৰি নাই দেহটো কেৱল মই চিনি পাবৰ কাৰণেহে দিছো দেহটো আত্মা নহয় আমি দেহটো চাইহে কওঁ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি এটো বাঘ এটো সিংহ আমি দেহটো চাইহে কওঁ দেহটো চাইহে কওঁ এজন মতা মানুহ এগৰাকী মাইকী মানুহ এটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী এজন বগা মানুহ এটো ক'লা মানুহ আমি দেহটো চাইহে কওঁ প্ৰত্যেকটো দেহৰে নাম এটা এটা দি থৈছে আমাৰো প্ৰত্যেকৰে নাম এটা এটা দি থৈছে নামটো কি কাৰণে আমাক দিছে দাৰ্শনিক পণ্ডিতে কৈছে A name is a kind of face whereby one is known. আমি ইজনে সিজনক চিনি পাবৰ কাৰণেহে নামটো দিছে নামটো আত্মা নহয় মনত ৰাখিব যিদিনা আমাৰ নামধাৰী দেহৰ পৰা আত্মাটো ওলাই যাব এই নামধাৰী দেহটো কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া কাঠ পৰা দি পৰি থাকিব লাগিব তে দেহকে আত্মা বুলি নাভাবিব গতিকে বৈষ্ণৱ গুণ সম্পন্ন ব্যক্তিয়ে এই কথা জানি প্ৰাণী হিংসা নকৰে কিন্তু পৰীক্ষিতে কি কৰিলে সেইখিনিতে ভুল কৰিলে প্ৰাণী হিংসা কৰিব কাৰণে গুচি গ'ল অৰ্থাৎ মৃগয়া কৰিব কাৰণে গুচি গ'ল পহুৰ পিছে পিছে দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল যিটো সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে আপোনালোকে যদি এতিয়া ভাগৱতৰ কথা একান্ত মনে শুনি থাকে আপোনাৰ কাষেদি কোন গৈছে কোন আহিছে আপুনি ক'ব নোৱাৰে পৰীক্ষিতে এই কথা বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছো তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি পৰীক্ষিতৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল কথাটো তেওঁৰ খেলি থকা পুত্ৰ সিংগী মুনিক লগৰীয়াই কোৱাৰ লগে লগে দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে লগে লগে তেওঁ খঙত একো নাই হৈ অভিশাপ দি দিলে মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি থৈ গৈছে এই তক্ষকেই তেওঁ 7 দিনত দংশন কৰি মাৰিব খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজক মাতি আনি ক'লে বুপাই মই কৰ্ম দুখত অভিশপ্ত হলো মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰিলো আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰো নেকি উপায় বিচাৰি যাওঁ এই বুলি ক'ত গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় ললেগৈ এতিয়া আমাৰ প্ৰশ্ন হ'ল পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে আমি ল'ব লাগে নে নালাগে আৰু আপোনালোকে 3টা দিনত ল'ব নে নলয় এই কথা উপলব্ধি কৰিব লাগিব দেই মনত ৰাখিব আচলতে কি গংগা নামেই গংগা নামেই গংগা আজি আপোনালোকে নামৰ আশ্ৰয় লৈছে ঈশ্বৰৰ নামৰ আশ্ৰয় লৈছে নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়
এক শ্ৰেণী বুদ্ধিজীৱীয়ে এইটো জীৱিকাৰ পথহে উলিয়াইছে মৰা পিছত কোনো কাৰো পিতৃ মাতৃ কাৰো ঘৰলৈ শ্ৰাদ্ধপিণ্ড খাবলৈ নাহে খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি ঋতিজ প্ৰমুখ্যে গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি শিকাইছে যে আপোনালোকৰ তেলাহী ভকত গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়ালৰ বিভিন্ন বংশৰ বিভিন্ন জাতিৰ বিভিন্ন সমাজৰ বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰি থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ তোমাৰে সেই অংশ আমি যত জীৱ যাক আমি একেজন ভগৱানৰ পৰা আহিছো আৰু একেজন ভগৱানৰ ঘৰলৈ আমি প্ৰত্যেকেই ঘূৰি যাব লাগিব আত্মা দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য নাই দেহৰ দৃষ্টিত আপোনাৰ মোৰ তেজৰ সম্পৰ্ক নহব পাৰে কিন্তু আত্মাৰ দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য নাই এই কথা জানি আপোনালোকৰ এই গাঁৱৰ কাৰোবাৰ বিপদ আপদ এটা হলে এই মোৰ কোনো বংশ নহয় পৰিয়ালৰ নহয় সমাজৰ নহয় জাতিৰ নহয় নাযাওঁ বুলি অপেক্ষা মানে অৱহেলা নকৰিব ভগৱানে বেয়া পাব আপোনাক আপুনি খবৰ এটা লৈ প্ৰেৰণা এটা দিব সাহস এটা দিব এটো মানৱীয় ধৰ্ম পৰীক্ষিতৰ সন্মুখত যেতিয়া সকলো আহি সমবেত হ'ল সাহস পালে প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকেই নিজা নিজা মত আগবঢ়ালে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই লিখি থৈ গৈছে ভগৱানৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত এনেকৈ ভগৱানক ভজি ভক্তি কৰি জীৱই মুক্তি পোৱা অধিকাৰ মানুহৰ বাদে আন কাৰোৱেই নাই গীতাত লিখিছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে ভগৱানক ভজিব পৰা শক্তি মানুহৰ বাদে আন জীৱৰ নাই আপুনি মানুহ হিচাপে পৃথিৱীৰ যতেই জন্ম নহওক যি জনগোষ্ঠীতেই জন্ম নহওক ঈশ্বৰক ভজিবই লাগিব এতিয়া আমাৰ প্ৰশ্ন হ'ল জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি ভগৱন্তক কেনেকৈ ভজিলে কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ থৈ গৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈছে আন ধৰ্মবিলাক নানা ঋষিবিলাকৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত তেওঁৰ মুখেদি কোৱা যিটো ধৰ্ম সেইটোৱে হৈছে ভাগৱত ধৰ্ম ভক্তি ধৰ্ম নাম ধৰ্ম এইটো তেওঁ নিজৰ মুখেদি কৈ গৈছে আমি যি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ কিংবা পৃথিৱীৰ য'তেই নাথাকোঁ কিংবা যি সমাজতেই নাথাকোঁ কিংবা আমি ঈশ্বৰক ভজিবই লাগিব ঈশ্বৰক নভজিলে কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰিব আমি কেনেকৈ ভজিব লাগে এই ভাগৱতত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ ভিতৰত সকলো কথা উল্লেখ আছে অৱশেষত শুকদেৱে আহি পৰীক্ষিতক যেতিয়া প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে যেতিয়া ভাগৱত শ্ৰৱণ কৰাই দিলে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে
পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় যিটো মৰিম বুলি ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। দেহটোৰহে জন্ম মৃত্যু আছে, জীৱৰ নাই। আমি এই কথা নাজানি আজি তাৰিখত কৈ আছোঁ তেলাহী ভকত গাঁৱৰ আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে ইত্যাদি ইত্যাদি ভাষাৰে আমি কোনোবা এজনক মৰা বুলিয়ে কৈ আহিছোঁ। কিন্তু গীতাত কৃষ্ণ অৰ্জুনক কৈছে, হে সখা, এই মানুহ মৰা বুলি কোৱা কথাটো মিছা কথা কৈ আহিছে। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে পুনু দেহ লয়, পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ জীৱৰ সংস্কাৰ আছে আৰু গতি আছে। আপোনালোকে যদি জীয়াই থকা কালত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ পঢ়াৰ যদি সৌভাগ্য ল'ব পাৰে, আপোনালোকৰ জীৱবিলাক সংস্কাৰ হ'ব। আৰু সংস্কাৰী জীৱই এই মায়াময় সংসাৰৰ পৰা বৈকুণ্ঠলৈ গতি কৰিব পাৰিব। এই কথা বিজ্ঞানে স্বীকাৰ কৰিছে। পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানে তাক প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, ই প্ৰাণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। জন্ম ৰহিত হৈ যাব। আৰু ভাগৱত নুশুনা জীৱ অসংস্কাৰী হৈ থাকিব, সংস্কাৰ হ'ব নোৱাৰে। মলি কাপোৰখনত যেতিয়ালৈকে চাবোন চাপ নিদিয়ে তেতিয়ালৈকে সি মলি আঁতৰাব নোৱাৰে। এখন কাপোৰৰ পৰা মলি আঁতৰাবলৈ যেনেকৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিব লাগিব, আমাৰ জীৱৰ কৰ্মবন্ধৰ পৰা আমি মুক্তি হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনিব লাগিব। আপুনি যিমান দামী কাপোৰেই নিপিন্ধক মলি পৰিবই, আৰু মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা মলি এনে আঁতৰ হৈ নাযায়। আপুনি তেলাহী ভকত গাঁৱৰ ভিতৰত আটাইতকৈ ধনী, আটাইতকৈ জ্ঞানী, আটাইতকৈ বিদ্যাৱন্ত, আটাইতকৈ সম্পদশালী বুলি ভাবি যদি এই 3 দিনীয়া ভাগৱত শুনিবলৈ নাহে, আপোনাৰ জীৱ সংস্কাৰ হ'ব নোৱাৰে। আপুনি ধনী মানি বিদ্যাৱন্ত হ'ব পাৰে, সেইটো এই জন্মৰ নহয়, পূৰ্ব জন্মৰ ফলটোৱে আপুনি ভোগ কৰি আছে। এজন চাকৰিয়াল মানুহে এপ্ৰিল মাহত মাৰ্চ মাহৰ দৰমহাটোহে ভোগ কৰি থাকে। এপ্ৰিল মাহৰ দৰমহাটো মে মাহতে ভোগ কৰিব। আমাৰ জীৱই প্ৰাৰব্ধ কৰ্ম ফলটোহে, পাপ পুণ্যৰ ফলটোহে আৰব্ধ কালত ভোগ কৰি আছে। এই কালতো পিছৰ কাললৈ লৈ যাব লাগিব। সেইকাৰণে কৈছে, নকৰিও জন্ম বিঠা, শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি, ঐত আয়ু পাতব হইলে, ঘূৰ পৰ লোকে গলে, আকে লাগি মৰিবাহা কান্দি। এই 3 দিনীয়া ইয়াত ভাগৱত অনুষ্ঠান কৰি লগত নিব পৰা ধন সম্পদটো যদি 3 দিনত আহি নলয়, আপোনাৰ জীৱটোৱে কান্দিব লাগিব। মনত ৰাখিব কথাটো। গতিকে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ এই ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল। পৰীক্ষিতৰ যদি একেৰাহে 7 দিন 7 ৰাতি শুনি ভাগৱত শুনাৰ লগে লগে যদি জীৱই গতি পায়, আমি গোটেই জীয়াই থকা জীৱনত যদি আমি এই ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশলৈ যদি শুনাৰ সৌভাগ্য ল'ব পাৰোঁ, আমি গতি পাম নে নেপাম? আমি গতি পাম নে নেপাম? এই কথা আমি বিশ্বাসত ল'ব লাগিব। মনত ৰাখিবা দেই। আমাৰ ভাগৱতত কৈছে, বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ। আপুনি ভাগৱতৰ প্ৰতিটো কথা, আজি আমি আলোচনা কৰা প্ৰতিটো কথা আপুনি বিশ্বাসত ল'ব লাগিব। বিশ্বাস ল'লে আপুনি সংস্কাৰ হ'ব পাৰিব। মহাত্মা গান্ধীয়ে কৈছে,
religious beliefs are based on faith. ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে. Religion is not really what is grasped by brain but by heart. ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু. আজি আপোনালোকে উপলব্ধি কৰিব লাগিব. মই সেইকাৰণে আপোনালোকক মূল বিষয়লৈ যোৱাৰ আগতে দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে তেলাহী ভকত গাঁও ৰাইজে দীৰ্ঘম্যাদী যে আমি 25 বছৰত জাকজমকতাৰে ৰূপালী জয়ন্তী পাতিম, 50 বছৰত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ 50 বছৰ ধৰি দিলে সোণালী জয়ন্তী পাতিম, 60 বছৰত ধৰি দিলে হীৰক জয়ন্তী পাতিম, 75 বছৰত ধৰি দিলে মহাৰজত জয়ন্তী পাতিম, আৰু 100 বছৰত ধৰি দিলে শতবাৰ্ষিকী পাতিম. এই পৰিকল্পনাই যদি আপোনালোকে এই গাঁৱত, এই নামঘৰত, এই সত্ৰ অনুষ্ঠানত যদি ভাগৱত অনুষ্ঠিত কৰিব পাৰে, তেতিয়াহ'লে এইখন গাঁৱৰ এই অঞ্চলৰ সকলো জীৱ পৰীক্ষিতৰ দৰে মুক্তি লাভ কৰিব. মনত ৰাখিব কথাটো. আৰু এনেকুৱাকৈ আপোনালোকে কৰ্ম আঁচনি ল'ব. 25 বছৰত ৰূপালী জয়ন্তী পতাৰ লগে লগে সৰুকৈ হ'লেও এখন স্মৃতি গ্ৰন্থ বুকলেট এখন উলিওৱাৰ প্ৰয়াস কৰিব. এতিয়াৰ পৰা 25 বছৰ শুনি থকা ডেকা ল'ৰা, গাভৰু ছোৱালী, বোৱাৰী, যিমান শিক্ষিত গাঁওখনত ল'ৰা ছোৱালী আছে, আপোনালোকে ক'ব তোমালোকে 25 বছৰ ভাগৱত এই তেলাহী ভকত গাঁৱত শুনি কি বুজিলা, কি শিকিলা, তোমালোকৰ কি অনুভৱ হ'ল, তাক এটা কবিতা আকাৰে হওক, গল্প আকাৰে হওক, প্ৰবন্ধ আকাৰে হওক আমাক লিখি দিয়া, আমি প্ৰকাশ কৰিম. আপোনাৰ যদি এটা ল'ৰা ছোৱালীৰ এটা প্ৰবন্ধ, এটা কবিতা যদি 25 বছৰীয়া ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতি গ্ৰন্থত যদি প্ৰকাশ পায়, সেয়া হ'ব তেওঁৰ সাহিত্যিক জীৱনৰ, কবি জীৱনৰ এটা প্ৰধান উৎস. মনত ৰাখিব কথাটো. তেওঁ এটা প্ৰেৰণা পাই যাব. সেইকাৰণে আমাৰ বুঢ়াসকলে কয় জুই শালত গঢ়িলেহে কমাৰ শালত গঢ়িব পাৰিব. কোনে জানে তেলাহী ভকত গাঁৱৰ পৰা এজন বিশ্ব সাহিত্যিক, বিশ্ব কবি, বিশ্ব শিল্পী, বিশ্ব অভিনেতা, বিশ্ব গায়ক সৃষ্টি নহ'ব বুলি কোনে ক'ব পাৰে? আমি কিন্তু পৰিৱেশ দিব লাগিব. এই কথা মই আপোনালোকক আহ্বান জনালোঁ. গতিকে এই দ্বিতীয় স্কন্ধ ভাগৱতত শুকদেৱে আহি মৃত্যুমুখী পৰীক্ষিত 7 দিন সময় আছে. পৰীক্ষিতৰ যদি 7 দিন আছে, আপোনাৰ মোৰ কেইদিন আছে বাৰু? আপোনাৰ মোৰো 7 দিনেই আছে. মনত ৰাখিব. আজি শনিবাৰ, অহা শুক্ৰবাৰলৈকে, আজি শনিবাৰৰ পৰা অহা শুক্ৰবাৰলৈকে এই 7টা দিনতেই আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী. এই 7টা দিন বাদ কৰি কোনো জন্মও হ'ব নোৱাৰে আৰু কোনো মৃত্যুও হ'ব নোৱাৰে. আমাৰ হাতত মাত্ৰ 7 দিনহে আছে. কোনে জানে মই ঘৰ পামগে নে নাপাম? আমাৰ ভাগৱতত কৈছে পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল. পদুম পাতৰ পানীৰ লগত আমাৰ দেহত থকা জীৱটো নিৰ্ভৰ কৰিছে. বতাহত কোন সময়ত ক'ত পৰিব তাৰ কোনো সিদ্ধান্ত নাই. গতিকে জীৱটো থাকোঁতেই, দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, গতি শক্তি থাকোঁতেই, হস্তৰ কৰ্ম শক্তি থাকোঁতেই আজিৰ দৰে যদি আমি ভাগৱত শুনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱ সংস্কাৰ হ'ব. আমাৰ জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদ্গতি পাব. মনত ৰাখিব কথাটো. সেইকাৰণে শুনিবলৈ আহিব লাগে. আপোনাক পকা ঘৰ দুৱাৰ, গাড়ী মটৰ, মাটি সম্পত্তি, শিক্ষা বিদ্যাই আপোনাক সুখী কৰি ৰাখিব নোৱাৰে, আপোনাৰ দেহটো নিৰোগী কৰি ৰাখিব নোৱাৰে, আপোনাৰ মনটোত আনন্দ ৰাখিব নোৱাৰে. সব থাকিলেও আপুনি দুখ বেদনাৰ পৰা মুক্ত হ'ব নোৱাৰে বুলি ভাগৱতে কৈছে.
পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে ধনে টকাই পইচাই নদন বদন ব্যৱসায় বাণিজ্য চাকৰি কৰি নদন বদন হৈ আছে, কিন্তু ঈশ্বৰৰ কথা নুশুনে, নামঘৰলৈ নাহে, ভকতৰ সংগলৈ নাহে। সেইখন ঘৰৰ জীৱবিলাক মানে অমংগল মুক্ত হ'ব নোৱাৰে বুলি ভাগৱতে কৈছে। সুমংগলেই অমংগল, সব আছে, কিন্তু অমংগল এটাৰ পিছত এটা, ওৱান আফটাৰ আনাদাৰ। আজি বোলে ইটো, কালি বোলে সিটো, কালি বোলে সিটো, নানান অমংগলে আপোনাক বেৰি ধৰি থাকিব। সুমংগলেই অমংগল, জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ অমংগল হৈছে ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত। ভকত 4জন মাতি আনি পাঠ একাদা গোৱাক, নাম এষাৰ গোৱাক, মংগল হৈ যাব। সব থাকিও যিজনে ঈশ্বৰৰ নাম নেৰে তেওঁক ভগৱানে নেৰে বুলি ভাগৱতে কৈছে। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ণ কৰি তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। ধনে ধনে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য চাকৰিয়ে বাকৰিয়ে নদন বদন হৈ আছে, কিন্তু ভগৱন্তৰ নাম নেৰে। সেইজনক সকলো বিপদৰ পৰা ভগৱন্তই উদ্ধাৰ কৰিব।